প্ৰায় 10-12 বছৰ মই ড্ৰাগ আসক্ত হিচাপে আছিলোঁ। মই আপোনাৰ যেতিয়া ষ্টাৰ্টিং ড্ৰাগছ খাইছিলোঁ তেতিয়া ড্ৰাগছটো ইমান এটা পপুলাৰ বস্তু নাছিলে আমাৰ অসমত। 2015ত মই বিবাহত আবদ্ধ হ'লোঁ। ঠিক 3-4 বছৰ মই বিবাহিত জীৱনত তেনেকৈ ড্ৰাগছৰ কবলত থাকিয়েই মই কটালোঁ। তাৰপিছতে মোৰ যিটো ধৰি লওক বিবাহিত জীৱন আছিলে, তেওঁ মোৰ পত্নীৰ লগত মোৰ ডিভোৰ্চ হ'ল। 9 মাহ মই গুৱাহাটী ৰেলৱে ষ্টেচনত মই প্ৰায় মোৰ জীৱনটো 9 মাহ মই তাতে কটালোঁ ক'ভিডত। তাৰে আগতে আপোনাৰ কা আন্দোলনো আছিলে, আপোনাৰ যাতায়াতটো বন্ধ হৈ গৈছিলে, কিন্তু ড্ৰাগছটোতো লাগিবই। পৃথিৱীত কোনোবা ক'ভিড হৈ মৰিছে বা কা আন্দোলনত দেশত কিবা এটা গণ্ডগোল হৈছে, সেইখিনি মোৰ তেতিয়া সময়ত দৰকাৰ নাছিল। মোৰ তেতিয়া এটাই বস্তু দৰকাৰ আছিলে যে মোক ৰাতিপুৱা শুই উঠি ড্ৰাগছ লাগে, দুপৰীয়া ড্ৰাগছ লাগে, গধূলি ড্ৰাগছ লাগে, ৰাতি ড্ৰাগছ লাগে। ডি নিউজৰ প্ৰতিজন দৰ্শকক আমি স্বাগতম জনাইছো। আৰু আমাৰ লগত বৰ্তমান উপস্থিত এনেকুৱা এজন ব্যক্তিয়ে, যিজন ব্যক্তিয়ে নিচাযুক্ত দ্ৰব্যৰ লগত জড়িত থাকি পেলাই চুৰিকাণ্ড, ডকাইতি কাণ্ডৰ লগত জড়িত হ'বলগীয়া হৈছিলে। তেওঁক আৰক্ষীয়ে আটক কৰিছিলে। তেওঁ নিজৰ পত্নীক হেৰুৱাবলগীয়া হ'ল অকল নিচাযুক্ত দ্ৰব্যৰ লগত জড়িত থাকি পেলাই। তেওঁ নিজৰ মাতৃ পিতৃৰ পৰা আঁতৰি থাকিবলগীয়া হ'ল নিচাযুক্ত দ্ৰব্যৰ লগত জড়িত থকাৰ বাবে। আৰু প্লেটফৰ্মত শুবলগীয়া হৈছিলে। আৰু এতিয়া তেওঁ নিজৰ জীৱন সংশোধন কৰি পেলাই যোৱা 5টা বছৰে সমাজ সেৱা কৰি আছে। সমাজত কি ধৰণে এই নিচাযুক্ত দ্ৰব্য আঁতৰাব পাৰি তাৰ প্ৰচেষ্টাত লাগি আছে। আৰু আমাৰ লগত আজি উপস্থিত আছে আফতাব খান। সেই আফতাব খানে এসময়ত আৰক্ষীৰ আটক কৰিবলগীয়া হৈছিলে, জেললৈকে যাবলগীয়া হৈছিলে। আৰু এতিয়া বৰ্তমান এই আফতাব খান সংশোধন কৰি পেলাই সমাজখন সংশোধন কৰিব চেষ্টা কৰি আছে। আৰু আফতাব খানৰ পৰা আমি জানিব চেষ্টা কৰিম তেওঁ নিজৰ এই জীৱন কালটো কি ধৰণে অতিবাহিত কৰিলে আৰু অনাগত দিনত তেওঁ কি ভাবিছে এই সমাজখনক কি ধৰণে সংশোধন কৰিব পাৰি, এই নিচাযুক্ত দ্ৰব্য মানুহৰ মাজত বা কি ধৰণে আঁতৰাব পাৰি। আহক আমি আফতাব খানৰ লগত কথা পাতো। পোনপ্ৰথমে আপোনাক জানিব যে আপোনাৰ নামটো, আপুনি আজি কি বিষয়ে আমি আলোচনা কৰিবলৈ আহিছো আচলতে? নমস্কাৰ, মোৰ নাম আফতাব খান। মই শিৱসাগৰৰ বাসিন্দা, ষ্টেচন চাৰিআলি। আৰু আমি আজি যিটো আমাৰ সমাজত এটা বৰ বিষ আৰু এটা টেৰৰিষ্ট বুলি কয় যে, তাতকৈ এটা ভয়ানক বস্তু হ'ল ড্ৰাগছ। আৰু সেই ড্ৰাগছৰ ওপৰত আমি আজি কথা পাতিম। প্ৰশ্নটো হ'ল তুমি এটা সময়ত কি অৱস্থাত আছিলা আৰু এতিয়া তুমি কেনেকে সংশোধন কৰিলা নিজকে? মানে আজিৰ পৰা ঠিক 5 বছৰ আগত, 5 বছৰ আগত মানে নহয়, প্ৰায় 10-12 বছৰ মই ড্ৰাগ আসক্ত হিচাপে আছিলোঁ শিৱসাগৰতে। প্ৰথমতে মই আপোনাৰ লগৰৰ সময়তে মই ড্ৰাগছৰ কবলত পৰিলোঁ। আজি প্ৰায় 5 বছৰৰ পৰা মই মানে আসক্তিৰ পৰা মুক্ত হৈ আছোঁ। যি সময়ত ড্ৰাগছ আসক্ত আছিলা, সেই সময়ত তোমাৰ জীৱনটো কেনেকুৱা আছিলে? এতিয়া বৰ্তমান তোমাৰ জীৱনটো কেনেকুৱা? মই ড্ৰাগ আসক্ত হৈ থাকোঁতে ষ্টাৰ্টিং যদি মই আপোনাক জনাওঁ যে মই আপোনাৰ প্ৰায় যেতিয়া ষ্টাৰ্টিং ড্ৰাগছ খাইছিলোঁ তেতিয়া ড্ৰাগছটো ইমান এটা পপুলাৰ বস্তু নাছিলে আমাৰ অসমত। প্ৰায় বেক টু 2011 মানৰ কথা। তেতিয়া মানে মই ড্ৰাগছটোত সোমাই গৈছিলোঁ আৰু চিনাকি হৈ মেলি। কিন্তু তেতিয়া মানে এনেকা মানে মই ধৰি লওক পুৰা ডুবি যোৱা নাছিলোঁ। কিন্তু লাহে লাহে পৰ্যায়ক্ৰমে এইটো প্ৰগ্ৰেছিভ হয় এডিকশ্যনটো। লাহে লাহে মই সোমাই পৰিলোঁ। তাৰপিছতে 2015ত মই বিবাহত আবদ্ধ হ'লোঁ। ঠিক 3-4 বছৰ মই বিবাহিত জীৱনত তেনেকে ড্ৰাগছৰ কবলত থাকিয়েই মই কটালোঁ। তাৰপিছতে মোৰ যিটো ধৰি লওক বিবাহিত জীৱন আছিলে, তেওঁ মোৰ পত্নীৰ লগত মোৰ ডিভোৰ্চ হ'ল। হোৱাৰ পাছত মই একেবাৰে মানে ক'ব গ'লে যেতিয়া মই ভাল হোৱাৰ লাষ্ট যিটো ভাল হোৱা আগে 9 মাহ মই গুৱাহাটী ৰেলৱে ষ্টেচনত মই প্ৰায় মোৰ জীৱনটো 9 মাহ মই তাতে কটালোঁ, ফুটপাথতে। আৰু সেই ফুটপাথত কটাওঁতে মোৰ বহুতখিনি মানে জীৱনৰ এটা বহুত দীঘলীয়া এটা এক্সপিৰিয়েঞ্চ। 9 মাহটো যেন মোৰ 9 বছৰ মই কটালোঁ। কাৰণ তেতিয়া ক'ভিডৰ টাইম আছিলে, ফাৰ্ষ্ট আপোনাৰ ফেজ আছিলে ক'ভিডৰ। তাৰে আগতে আপোনাৰ কা আন্দোলনো আছিলে। সেইখিনি বস্তুত তাৰমানে কি হয়, আপোনাৰ যাতায়াতটো বন্ধ হৈ গৈছিলে, কিন্তু ড্ৰাগছটোতো লাগিবই। পৃথিৱীত কোনোবা ক'ভিড হৈ মৰিছে বা কা আন্দোলনত দেশত কিবা এটা গণ্ডগোল হৈছে, সেইখিনি মোৰ তেতিয়া সময়ত দৰকাৰ নাছিল। মোৰ তেতিয়া এটাই বস্তু দৰকাৰ আছিলে যে মোক ৰাতিপুৱা শুই উঠি ড্ৰাগছ লাগে, দুপৰীয়া ড্ৰাগছ লাগে, গধূলি ড্ৰাগছ লাগে, ৰাতি ড্ৰাগছ লাগে। তাৰ কাৰণে বিভিন্ন ধৰণৰ মই ক্ৰাইম কৰিছিলোঁ সেই টাইমত। আৰু ৰাতি হ'লে যেতিয়া ফুটপাথত গৈ মেলি মই ৰেলৱে ষ্টেচনৰ ফুটপাথত গৈ শুওঁগে, ঠিক
3টা 4টা বাজে মই চুৰ কৰিব উঠো বা কিবা বেলেগ কিবা ধৰণৰ যদি মই কিবা কৰি মেলি মানে পইচা অলপ আনিব পাৰো তেনেকে কৰি মেলি মই প্ৰায় 9 মাহ কটালো আৰু যেতিয়া দুটামান দিন আছিলে তাৰ মাজৰে ফুল ফেজত যেতিয়া কভিড হৈ আছিল ৰাতি শুবলৈ কাৰণে কি হয় বৰষুণ দিছিল তো এপ্ৰিল মে মাহৰ কথা বৰষুণ দিয়াত তাৰমানে এতিয়া ফুটপাথত শোঁ না ওপৰত ছট আছিল কভিডৰ কাৰণে যে ৰেলৱে ষ্টেচনত আপোনাৰ যিসকল কোৱাৰেণ্টাইন কৰিবৰ কাৰণে মানুহখিনিক বাছেৰে লৈ যাবলৈ ন বাছখন আপোনাৰ ৰাস্তাৰ ওপৰত ৰখাই দিয়ে মই সেই বাছৰ তলত সোমাই শুইছিলো সেই টাইমটোত তাৰপিছত তেনেকে মই মোৰ লাষ্ট 9 মাহটো তেনেকে মই কটালো তাৰপিছত সংশোধন হলা কি ধৰণে সংশোধন হবলৈ তুমি সুবিধা পালা সংশোধন মানে কি মই এজন মানুহৰ নাম ল'ব বিচাৰিম আহ তেখেতে যদি চাই মই তেখেতক প্ৰথমতে গ্ৰেটিটিউড দিব বিচাৰো কাৰণ তেখেতৰ এটা সহায়ৰ কাৰণে আজি মই সংশোধন হৈ এই জেগাত পালোহি তেওঁ চানমাৰি থানাৰ OC আছিলে ইন্সপেক্টৰ প্ৰদীপ হালৈ তেখেতে মোক এটা কেছত মানে উঠাই আনিছিলে আপোনাৰ গান্ধী বস্তিত মই কিবা এটা ঘটনা ঘটাইছিলো লৈ আহিলে অহাৰ পাছত তেখেতে যেতিয়া মোক ইণ্টাৰগেট কৰিলে কৰাৰ পাছত গম পালে যে মই মানে পঢ়া শুনা ল'ৰা অলপ তো ভাল ঘৰৰ পৰা বিলং কৰো তেওঁ মোক ক'লে যে তুমি এইবিলাক কিয় কৰিছা তুমি সংশোধন হোৱা তাৰে আগত মই কেইবাবাৰো ধৰি লওক ৰিহেবিলিটেশ্যন কৰিলো কিন্তু মই ৰিহেবিলিটেশ্যন কৰাত মই ছাকচেছ হ'ব নোৱাৰিলো বিকজ সেই ৰিহেবিলিটেশ্যন চেণ্টাৰখিনিয়ে যোনসমূহত মই ট্ৰিটমেণ্ট ললো তাৰে আগত সেই চেণ্টাৰ কেইখনে মোক ক্লিক কৰিব নোৱাৰিলে আৰু মই কোনো চেণ্টাৰৰ নাম ল'ব নিবিচাৰো কিন্তু বিশেষ চেণ্টাৰখন য'ত মই ঠিক হলো সেই চেণ্টাৰখনৰ নাম আৰু তাৰে স্বত্বাধিকাৰৰ নামটো মই ল'ম মই গুৱাহাটী খাৰগুলি স্থিত ফেইথ ফাউণ্ডেশ্যন বুলি এখন ৰিহেবিলিটেশ্যনত সেই তেখেতৰ যিটো মানে ইন্সপেক্টৰজনে যেতিয়া মোক ক'লে কোৱাৰ পাছত মই ৰিহেবত গলো যাওঁতেও মোৰ সেই পূৰ্ব পত্নীয়ে মোক সহায় কৰিলে যে ৰিহেবত যাবৰ কাৰণে গৈ মই তাতে সেই ৰঞ্জন বৰা ফেইথ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী তেখেতৰ তত্বাৱধানত মই নিজকে সংশোধন কৰিবলৈ সক্ষম হলো এতিয়া যিটো সংশোধন হলা এতিয়া আমাৰ ইয়াত ঘনাই ড্ৰাগছৰ কেছ ওলাই থাকে ড্ৰাগছৰ কাৰণে বহুত মানুহক আটক কৰে আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে সেইসকল লোকক কি ধৰণে উদ্ধাৰ কৰিব পাৰি বা কি ধৰণে এখন ড্ৰাগছ মুক্ত কৰিব পাৰি চাওক ড্ৰাগছৰ ছাপ্লাইটোত আমি একো কৰিব নোৱাৰো যিহেতু আমি সাধাৰণ নাগৰিক হৈ আমি ডিমাণ্ডটো কমাব পাৰিম আমি বৰ্তমান মই সংশোধন কৰিছো নিজকে এটা স্পিৰিচুৱেল প্ৰগ্ৰাম আছে মই প্ৰগ্ৰামটোৰ নাম নিউজত নলওঁ এই প্ৰগ্ৰামটো স্পিৰিচুৱেল এটা প্ৰগ্ৰাম আছে প্ৰগ্ৰামটো লৈ মই আগবাঢ়িছো সেই প্ৰগ্ৰামটো মই দৈনিক জীৱনত মই ডেইলি মানে এপ্লাই কৰো আৰু তাৰ ফলত মই আজি সংশোধন হৈ আজি 5 বছৰ মই নিচামুক্ত হৈ এটা নিচামুক্ত জীৱন জীয়াই আছো আৰু এই সমাজত যিমানখিনি পাৰো নিচামুক্ত কৰিবৰ কাৰণে এটা চেষ্টা চলাই গৈ আছো প্ৰথম কথা হৈ গ'ল কি আপুনি যেতিয়া ধৰি লওক আমাৰ যিকোনো আজিকালি এলেকাত সকলো জেগাতে আপোনাৰ এই যদি আমি ইয়াৰ পৰা ওলাই যাওঁ ৰাস্তাৰ সন্মুখতো আপুনি 2 এটা ড্ৰাগ এডিক্ট দেখা পাব বা ড্ৰাগ পেডলাৰো দেখা পাব আৰু এই ড্ৰাগ পেডলাৰসকল বা ড্ৰাগ এডিক্টসকলৰ পৰা সমাজখনত কি কি অনিষ্ট হৈ আছে সমাজখনত বহুত প্ৰকাৰে অনিষ্ট হৈ আছে প্ৰথম কথা হৈ গ'ল যে চব এজন ড্ৰাগ এডিক্ট কেতিয়াও বেয়া নহয় এজন ড্ৰাগ এডিক্ট যিমানবিলাক ড্ৰাগ এডিক্ট আছে মই ড্ৰাগ এডিক্ট খিনিক কেতিয়াও বেয়া নকওঁ বা এলকহলিক খিনিক কেতিয়াও বেয়া নকওঁ তেওঁলোকৰ এটা মানসিক ৰোগ হয় এইটো আমি এডিকশ্যন বুলি কওঁ সেই এডিকশ্যনটোত কি হয় আমাৰ ডিপেণ্ডেঞ্চিটো বাঢ়ি যায় এটা ছাবষ্টেঞ্চ পাৰ্টিকুলাৰ ছাবষ্টেঞ্চ এটাৰ ওপৰত এইটো ভাঙো হ'ব পাৰে মদো হ'ব পাৰে ড্ৰাগছো হ'ব পাৰে আৰু সেই ডিপেণ্ডেঞ্চিটো আপোনাৰ ৰুট কজ মানে যিটো আমাৰ আমি মানুহ মানে সেইটো হৈ গ'ল আমাৰ কেৰেক্টাৰ ডিফেক্ট বিলাক তো এই কিছুমান আমাৰ কেৰেক্টাৰ ডিফেক্ট বিলাকৰ কাৰণে আমি এডিকশ্যনত সোমাই পৰো আৰু ইয়াৰে আপোনাৰ চবতকে ডাঙৰ বস্তুটো হৈ গৈছে সমাজত ইম্পেক্ট কৰাটো যিহেতু এটা ছাবষ্টেঞ্চ যিটো নেকি আপুনি ঘনাই লৈ থাকিব লাগে কাৰণ আপোনাৰ বডি টলাৰেন্ট লেভেল বাঢ়ি যায় তো আপোনাৰ দৈনিক যিটো আপোনাৰ ইনকাম হয় তাতকৈ আপুনি বেছি ড্ৰাগছ বা এলকহলটো ল'ব লগা হয় যাৰ ফলত আপুনি আপোনাৰ জীৱনটো মানে মিলাই চলাব নোৱাৰে আপোনাৰ গোটেই জীৱনটো অস্তব্যস্ত হৈ যায় আৰু এতিয়া চৰকাৰে বহুত সহায় কৰিছে যিহেতু আমাৰ শিৱসাগৰতো এখন ড্ৰাগছ মুক্ত কেন্দ্ৰ খুলিছে চৰকাৰৰ ফালৰ পৰা
যিটো OST OST বুলি কয় তাৰ বিষয়ে কি ক'ব আপুনি? চ' OST টো আপোনাৰ মই এইটো আপুনি ভাল এটা প্ৰশ্ন কৰিলে মোক মই এটা কেইদিনমানৰ আগত ফেচবুকত এটা মই ব্লগো দিছিলো ইয়াৰ ওপৰত OST মানে হৈ গ'ল অপিয়াম ছাবষ্টিটিউট ট্ৰিটমেণ্ট ত' তাতে শব্দ এটা আছে ছাবষ্টিটিউট ত' ছাবষ্টিটিউট হয় নট সলিউশ্যন মানে সেই আপুনি যিটো কৈছে OST যদি লয় বা OST ইউজ কৰি পেলাই আপোনাৰ মানুহ এজন সংশোধন কৰিব পাৰিব নে? নোৱাৰে মই আপোনাক তাকে ক'লো যে সেইটো ছাবষ্টিটিউট হয় অল্টাৰনেট এটা মানে ছাবষ্টিটিউট সেইটো এটা ড্ৰাগছ নেকি? ড্ৰাগছে হয় ব্ৰুপেনৰফিন কম্পজিশ্যনৰ হয় আজি মই 5 বছৰ নিচাসক্ত হৈ আছো মই কোনো ধৰণৰ মানে মই সেই ড্ৰাগছৰ কমিটো পুৰা কৰিবৰ কাৰণে যিকোনো ধৰণৰ মই বেলেগ বস্তু এটা কেমিকেল লৈ থকা নাই সম্পূৰ্ণ আপুনি যেনেকে এটা জীৱন জীয়াই আছে নৰ্মেল এজন মানুহে যেনেকে জীয়াই থাকে মই তেনেকে জীয়াই আছো একদম চবৰে কিন্তু OST টো কি হয় OST টো আপোনাৰ অপিয়াম ছাবষ্টিটিউট ট্ৰিটমেণ্ট বুলি কওঁ আমি ছাবষ্টিটিউট মানে কি আপুনি ড্ৰাগছটো ইলিগেল ড্ৰাগছটো লোৱা নাই তাৰ বিপৰীতে আপোনালোকে এটা টেবলেট হয় যিটোত নেকি আমাৰ উইথড্ৰল চিমটমছ বিলাক কমাই দিয়ে এতিয়া যিখিনি ড্ৰাগছ আসক্ত হয় তেওঁলোকক ৰখাবৰ বাবে কি কৰিব লাগিব? এতিয়া এইটো নিদিলে চৰকাৰৰ ওচৰত কি বেলেগ বিকল্প আছে যে তেওঁলোকক ৰখাব পাৰিব? OST টো চৰকাৰৰ ওচৰত বৰ্তমান বিকল্প বুলি মই ক'ব গ'লে OST আছে OST এটাই কাম কৰি আছে আজিৰ দিনটোত আপুনি এই বিষয়টোত অকমান মই ক'ব বিচাৰিম আজিৰ দিনটোত যদি মোৰ ৰাতিপুৱা উইথড্ৰল দিছে মই এটা OST আপোনাৰ টেবলেট মই গৈছো আৰু মই লৈ লৈছো আজিৰ দিনটোৰ কাৰণে মই ড্ৰাগছৰ মোৰ ক্ৰেভিংটো নাইকিয়া হৈ যায় কিন্তু অহাকালিলৈ আকৌ যদি মোৰ ওচৰত পইচা আহে বা ড্ৰাগছ আহে মই OST টো নলৈ মই ড্ৰাগছটোহে ল'ম মানে OST টো এনেকুৱা নেকি টোপনি অহা নাই মানুহক টোপনি ধৰিব যে শ্লিপিং টেবলেট দিয়ে হেৰিটো নাইকিয়া কৰিবৰ কাৰণে ঠিক তেনেকুৱাই নেকি ড্ৰাগছৰ যিটো আপোনাৰ লৈ থাকিব মন যায় সেইটো বন্ধ কৰিবৰ কাৰণে OST দিয়ে নেকি? OST টো টোটেলি আৰু কণ্টিনিউ OST টো লৈ থাকিলে ড্ৰাগছটো এৰি দিব পাৰিব নেকি? OST লৈ থাকিলে ড্ৰাগছ এৰিব নোৱাৰে নোৱাৰে তাৰ কি কৰিব লাগিব বিকল্প কি কৰিব লাগিব? বিকল্প চক ৰিহেবিলিটেশ্যন ইজ দ্য বেষ্ট ৱে ৰিহেবটো চবতকে বেষ্ট ৱে হয় এটা ড্ৰাগ বা এলকহলিকক আপোনাৰ নিচামুক্তি কৰিবৰ কাৰণে কাৰণ আমি ৰিহেবত এটা স্কেডিউল থাকে আজি কেইদিনমানৰ আগত আমাৰ মাননীয় ছচিয়েল জাষ্টিচ এমপ্লয়মেণ্ট মিনিষ্টাৰে আমাক এখন SOP দিছিলে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰটকল ৰিহেব বিলাক চলাবলৈ তো তাতে আপোনাৰ চব বস্তু ধুনীয়া দিলে মানে SOP খন খুব ধুনীয়া এখন দিলে আমাক মানে ৰিহেবিলিটেশ্যন বিলাক ফ্ললেছলি চলিবলৈ ধুনীয়া মানে একদম আগতে আমাৰ ট্ৰিটমেণ্টৰ দিনত তাৰমানে ডক্তৰ কেতিয়াবা আহে কেতিয়াবা নাহে এতিয়া ডক্তৰৰ এটা মানে আপোনাৰ নিৰ্দিষ্ট টাইম দি দিছে যিহেতু ফিজিকেল বেমাৰ এটা মেণ্টেল বেমাৰ এটা ডক্তৰ ঢুকায় কিন্তু ইয়াতে এটা বস্তু বন্ধ কৰি দিলে TDA আমি কওঁ এইটো থেৰাপিউটিক ডেইলি এছেছমেণ্ট এই বস্তুটোৱে কি হয় মোৰ জীৱনত সংশোধন কৰে মই যেতিয়া ৰাতিপুৱা নিজৰ বিচনাখন নিজে পাৰিছো মোৰ খোৱা বাচনখন মই নিজে ধুইছো যেতিয়া মই নিজৰ লেতেৰা কাপোৰ কেইটা মই নিজে ধুইছো সেইটো মোৰ লাহে লাহে মোৰ জীৱনত এটা সংশোধন আহি আছে সেই বস্তুটো এটা বস্তু আমাৰ সেই SOP খনৰ পৰা আঁতৰাই দিয়া গৈছে যিহেতু ট্ৰিটমেণ্টৰ প্ৰচেডিউৰটো কিন্তু একদম বেষ্ট ৱে হৈছে ৰিহেবিলিটেশ্যন কৰা কাউন্সিলিং কৰা এতিয়া যিখিনি পেৰেণ্টছ আছে যিখিনি ভুক্তভোগী পেৰেণ্টছ আছে হয় তেওঁলোকে কি কৰিব লাগিব নিজৰ ল'ৰাজনক তেওঁ বচাব পাৰে অকল ৰিহেবিলিটেশ্যনৰ বাহিৰে যিসকল মানুহৰ পইচা নাই বা ধন নাই সেইসকল মানুহে ৰিহেবিলিটেশ্যন চেণ্টাৰলৈ পঠিয়াব নোৱাৰে হয় আৰু সেইসকল পেৰেণ্টছে কি কৰিব লাগিব? আমাৰ চৰকাৰে OSTৰ বাদেও আমাৰ ষ্টেট এণ্টি ড্ৰাগ এণ্ড প্ৰহিবিশ্যন কাউন্সিল বুলি এখন কাউন্সিল আছে তাৰে প্ৰায় আমাৰ অসমত 7-8খন ফেচিলিটি আছে ৰিহেবৰ তো যদি একেবাৰে নিম্ন ঘৰৰ হয় তেতিয়াহ'লে মই ভাবো যে তেওঁলোকে গুগল কৰিলেই হ'ল গুগলত ষ্টেট এণ্টি ড্ৰাগ প্ৰহিবিশ্যন কাউন্সিলৰ আপোনাৰ নাম্বাৰখিনি পাই যাব আৰু তাৰ পৰা তাতে এডমিশ্যন ল'ব পাৰিব আৰু তাতে চৰকাৰে সা সুবিধাখিনি দিছে য'ত নেকি 1 টকা নিদিয়াকে আপুনি আপোনাৰ এই চিকিৎসাটো কৰিব পাৰিব আৰু 2 নম্বৰতে আমাৰো কিছুমান আমাৰ এতিয়া বৰ্তমান মই উইচিং ৰিকভাৰী ছ'চাইটি জেঙনিকটীয়া চাৰিআলি তাতে মই আছো আৰু সেই চেণ্টাৰখন মোৰ বন্ধু এটাৰ হয় জয়ন্ত বৰ্মন তেখেতে আজি 4 বছৰৰ পৰা শিৱসাগৰত মানে প্ৰিমিয়াম ফেচিলিটিত এটা কৰি থৈছে আৰু এটা কথা যিখিনি ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে সেই গোটেই চেণ্টাৰখিনি আমি লিগেল হিচাপে চলি আছে নে ইলিগেল হিচাপে চলি আছে বহুতখিনি? এতিয়া বৰ্তমান আপোনাৰ সেই হিচাপত চাব গ'লে আপুনি 10খনত 2খন ইলিগেল পাব
যিহেতু মই বৰ্তমান উজনি অসম ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যনখনৰ প্ৰেচিডেণ্ট হয় আৰু আজি ঠিক যোৱা সপ্তাহত মোৰ ওচৰত 2খন চেণ্টাৰৰ কমপ্লেইন আহিছিলে। এখন আপোনাৰ মই নামো নকওঁ জেগাও নকওঁ, 2খন আপোনাৰ শিৱসাগৰৰ নহয় অন্য ডিষ্ট্ৰিক্টৰ হয়। তো 2খনৰ আপোনাৰ 2টা কমপ্লেইন আহিছিলে। এইবিলাক কিছুমান ৰিহেব আছে যি আপোনাৰ মানে ইলিগেলি চলাই আছে, কিন্তু চব ইলিগেল নহয়। আজি আমাৰ শিৱসাগৰত আজি 5খন চেণ্টাৰ আছে, 5খনে আপোনাৰ লিগেলি চব ধুনীয়াকে নিজৰ কাগজ পত্ৰ কৰি মেলি ধুনীয়াকে, আৰু 2-এখন ক'ৰবাত আছিলে, যিহেতু আপোনালোকেও গম পায় এইকেইখন চেণ্টাৰ অকণমান কিবা অসুবিধা হোৱাৰ কাৰণে আমাৰ চৰকাৰ আৰু এডমিনিষ্ট্ৰেশ্যনে পদক্ষেপ লৈ সেইখন ডিছকণ্টিনিউ কৰি দিছে। এতিয়া এটা প্ৰশ্ন সুধিম আপোনাক, যে নৱপ্ৰজন্মৰ ড্ৰাগছ আসক্ত হৈ আছে বহুত, যোৱাকালিও আমাৰ ইয়াত এজন ল'ৰা আটক কৰিছে। সেই নৱপ্ৰজন্মক কি আহ্বান জনাব বিচাৰে আপুনি? মই চবকে এটাই আহ্বান জনাব বিচাৰো যে ড্ৰাগছে এতিয়া মই আপোনাক চিম্পল এটা মানে উদাহৰণ দি ক'ব বিচাৰো। মোৰ কাৰণে জীৱনটো আজিৰ দিনত মৰুভূমি দেখা পাইছে আপুনি, মোৰ কাৰণে জীৱনটো মৰুভূমি। আৰু মৰুভূমিত যেতিয়া আমি পানী পাম, তেতিয়া সেইটো বস্তু মানে জীৱনৰ এনেকে মানে পৃথিৱীতে সৰগ। ঠিক তেনেকে মোৰ জীৱনটো আজি তেনেকুৱা, মোৰ জীৱনটো মৰুভূমি হয়। মই প্ৰত্যেকটো মোৰ জীৱনৰ প্ৰত্যেকটো ছেকেণ্ড পানী, আৰু সেই বস্তুটো যদি মই ড্ৰাগছ লৈ কৰিব যাওঁ, মোৰ জীৱনটোৰ লগত আপুনি অকণমান আগত সুধি যোৱা এটা প্ৰশ্ন, ছচাইটিখন বেয়া কৰি আছে। ছচাইটিখন বহুত ক্ষেত্ৰত বেয়া কৰে। ড্ৰাগছটো লৈতো মই নিজক বেয়া কৰিছো, মোৰ মা দেউতাক মই মানে ইজ্জত হানি কৰিছো, লগতে মই সেই ড্ৰাগছটো ল'বৰ কাৰণে ছচাইটিত অন্যান্য চুৰ ডকাইতি দালালি কিছুমান শব্দ মানে ল'ব নালাগে, মই লৈছো বাৰু। তো এইবিলাক কামত লিপ্ত হৈ মানে সমাজখনো বেয়া কৰা গৈছে। আজিলৈ ধন্যবাদ, আপোনাক পুনৰ এবাৰ লগ পাম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।